মই এটা পুষ্কিকত তাক পেলাই দিলো চোতালত তাৰ পিছতে হাতত থকা তলাটোৱে তাৰ বুকুত প্ৰচণ্ড কোপ দিলো তাৰ পিছতে কলাৰত ধৰি ৰখাবলৈ চেষ্টা কৰোঁতেই তাৰ লগৰটোৱে যেনে তেনে মটৰ চাইকেলত লৈ পলাল তাৰ লগৰটোৱে তাক মাতিলে তাৰপৰা সি যেনতেন মানে হাতটো এনেকৈ আঁতৰাই পেলাই পলালে ঘৰত ভনীয়েকৰ লগত অকলে থকা সপ্তমমান শ্ৰেণীৰ ছোৱালীজনীৰ লগত কি হৈছিল শুনকচোন কিন্তু সাহসিকতাৰে যুঁজ দি যোগ্য প্ৰত্যুত্তৰ দিলে অচিনাকি লম্পট দুৰ্বৃত্তক কাৰণ তাই শ্বহীদ কনকলতা বৰুৱাৰ গাঁও বৰঙাবাৰীৰ জীয়াৰী গহপুৰৰ বৰঙাবাৰী সৰুখুটা গাঁৱত সংঘটিত হ'ল এক ভয়ানক কাণ্ড ৰাজেন কাকতি নামৰ ব্যক্তিজনে সন্ধিয়া তেওঁৰ সপ্তমমান শ্ৰেণীত পঢ়ি থকা ছোৱালী ময়ূৰী কাকতি আৰু ভনীয়েকক ঘৰত থৈ মাক দেউতাক দুয়ো বজাৰ কৰিবলৈ গৈছিল মাক দেউতাক ওলাই যোৱাৰ পিছত দুয়োগৰাকী ছোৱালীয়ে ঘৰৰ গ্ৰিলখনৰ তলা লগাই পঢ়ি আছিল তেনে সময়তে বাইকত অহা অচিনাকি দুজন যুৱকে ঘৰৰ চোতালৰ পৰা মাত দিয়াত তেওঁলোকে ওলাই আহিল আৰু তলা বন্ধ গ্ৰিলখনৰ ভিতৰৰ পৰাই কথা পাতিলে হিন্দীত কথা পতা যুৱক দুজনে এগিলাচ পানী বিচৰাত ময়ূৰীয়ে ভিতৰৰ পৰা আনি দিলে যদিও গ্ৰিলৰ ফুটাৰে খৰকাব নোৱাৰাত তলা খুলি দিবলৈ ধৰোঁতেই ময়ূৰীৰ হাতত থাপ মাৰি ধৰি সংঘটিত কৰিব বিচাৰিছিল ভয়ানক কাণ্ড কিন্তু কমফৰ্ট পাকৈত ময়ূৰীৰ প্ৰচণ্ড কিকত উফৰি পৰিল ঘৰৰ চোতালত যুৱকজন তাৰ পিছত হাতত থকা তলাৰে প্ৰচণ্ড ঘোচা বুকুত দিয়াৰ পিছতে পলায়ন কৰে দুই দুৰ্বৃত্তই ইয়াৰ পিছতে ঘাঁহিগাঁও আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে যুৱকদ্বয়ৰ সন্ধান কৰে যদিও বৰ্তমানলৈকে একো সংসূত্ৰ পোৱা নাই ময়ূৰীৰ সাহসিকতাৰ বাবে নিজৰ লগতে ভনীয়েকৰ জীৱন ৰক্ষা পৰিল নিউজ ডেস্ক ৰিপৰ্ট গহপুৰ হেডলাইন্স আজি আবেলি 5টামান বজাত মই আৰু ভণ্টি ঘৰত অকলে আছিলোঁ মা পাপা বজাৰলৈ গৈছিলে তাৰপৰা তেতিয়া মানুহ এজন মোক বাহিৰৰ পৰা মাতিলে তাৰপৰা মই বাহিৰলৈ ওলাই যাওঁতে সি মোক হিন্দীত কৈছে কি থোড়াसा পানী মিল सकता है क्या বুলি কৈছে তাৰপৰা মই ক'লোঁ नहीं अभी मम्मी पापा घर पे नहीं है अभी मैं आपको नहीं दे सकती বুলি কৈছোঁ তাৰপৰা তেওঁ কৈছে কি थोड़ा-सा दे दीजिए बहुत प्यास लगा है বুলি ক'লে তাৰপৰা তেতিয়া মই ক'লোঁ रुकिए मैं लाती हूँ বুলি কৈ পেলাই মই ভিতৰৰ পৰা পানী আনি পেলাই তেওঁক দিবলৈ গিলখন দি মানে মই পাৰ কৰিবলৈ ধৰিছিলোঁ কিন্তু গিলেদি মানে গিলাচটো পাৰ নহয় সেইকাৰণে মই খুলিলোঁ গিলাচখন আৰু গিলখন খুলি পেলাই মই তেওঁক পানী দিলোঁ পানী গিলাচটো আৰু তেওঁ খাই পেলাই মোক পানী গিলাচটো যেতিয়া উভতাই দিছে তেতিয়া মই লওঁতে মোৰ হাতত থাপ মাৰি ধৰিলে আৰু তেতিয়া থাপ মাৰি ধৰাৰ পিছত মই তেওঁক ঠেলা মাৰি দিলোঁ তাৰপিছত তেওঁ মোক খেদি আহিছে মোক আকৌ মানে ধৰিবলৈ তেতিয়া মই তেওঁক কিক মাৰি দিলোঁ মই কিক বক্সিং আৰু উচু খেলোঁ আৰু সেইবাবেহে মই আজি সেইটো কৰিব পাৰিলোঁ আৰু তাৰপিছত মোৰ হাতত তলা এটা আছিলে মই তলাটো দি তেওঁক বুকুত দুমাৰ দিলোঁ তাৰপিছত তেওঁ উশাহ চোশাহ ল'ব নোৱাৰা হৈ গ'ল আৰু তাৰপিছত তেওঁৰ লগৰজনে তেওঁক যেন তেন মানে উঠাই নি পেলাই বাইকত বহাই পেলাই নিছিলে কিন্তু মই তেওঁৰ কলাৰত ধৰিছিলোঁ কিন্তু মই থাপ মাৰি মানে ধৰিব নোৱাৰিলোঁ সেইকাৰণে তেওঁ পলালে মানে দেখাত কেনেকুৱা আছিলে মুখত কিবা বান্ধি আহিছিল নেকি দেখাত তেওঁ চাপৰকে হোৱাইট কালাৰ টি চাৰ্ট এটা পিন্ধি আহিছিলে আৰু মুখত ৰুমালৰ মাস্ক এখন মাৰি আহিছিলে বাইক লৈ আহিছিল না দুইজনে মুখত মাৰা আছিল নেকি হয় দুইজনে মুখত মাস্ক মাৰি আহিছিলে হেৰি বাইক নম্বৰটো দেখিছা নে বাইকৰ নম্বৰটো AS15 আছিলে মই আৰু বাকীখিনি দেখিব নোৱাৰিলোঁ মানে হিন্দীটো কেনেধৰণৰ হিন্দী কৈছে তেওঁ মানে বাহিৰৰ হেৰি ষ্টেটৰ হিন্দীৰ নিচিনা মানে কৈছিলে বাহিৰৰ আৰু আমাৰ ইয়াৰ হিন্দী মানে নিচিনা নহয় তেওঁ লোকেল হিন্দীয়ে মানে কৈছিলে আৰু ঠিক আছে ঘটনাটো মানে আমি প্ৰায় 5:15 মানত মানে আমি কিবা দোকান কৰিবলগীয়া আছিলে তাৰ মিছেছে মই বমাজান লাগিছিলোঁ দোকান কৰিবলৈ তেতিয়া সেই সময়তে মানে কি হ'ল আমি ওলাই যোৱাৰ পিছতেই আমাৰ ঘৰত মানে দুজন ল'ৰা আহিলে দুজন ল'ৰা আহি পেলাই ছোৱালীহঁতক মানে
আমি আগতেও তেনেকৈ ঘৰত গ্ৰিলত তলা চলা মাৰি পেলাই এৰি থৈ যাওঁ আৰু তেওঁলোকক কওঁ যে তোমালোকে কোনোবা আহিলে গ্ৰিলৰ তলা নুখুলিবা কিন্তু তেওঁলোকে আহি পেলাই ছোৱালী দুজনী অকলে আমি এৰি থৈ গ'লোঁ তেতিয়া তেওঁলোকে আহি পেলাই মানে এজনে বাইকতে বহি আছে আৰু এজন নামি আহিছে কি ভাষা কৈছে বাৰু হিন্দী ভাষা কৈছে হিন্দী ভাষী মানুহ গতিকে তেওঁলোকে পানী বিচাৰিলে হিন্দীতে ক'লে তাৰপৰা আমাৰ ছোৱালীয়ে ডাঙৰজনীয়ে ভাবিলে কি পানীগিলাচ দিওঁ তাৰপিছত ভিতৰৰ পৰা পানীগিলাচ ভিতৰৰ পৰা আনি পেলাই গিৰিলে ফাকেদি দিবলৈ বিচাৰিছিলে কিন্তু ফাকেদি নি পৰা গিলাচটো পৰহি নগ'লে নোযোৱাৰ কাৰণে তেওঁ তলাটো খুলি পেলাই পানীগিলাচ দিলে পানীগিলাচ দিয়াৰ পিছতে তেওঁ পানীগিলাচ খাই পেলাই পানী গিলাচটো খালী গিলাচটো দিয়ে তেওঁ হাতত ধৰি টানিবলৈ বিচাৰে তেতিয়া আমাৰ ছোৱালীয়ে মানে কি উচু খেলে আৰু কিক বক্সিঙত তেওঁ উচু নেশ্যনেল খেলিছে আৰু কিক বক্সিঙো খেলিছে নেশ্যনেল গতিকে তেওঁ সেইবিলাক শিকি থোৱা আছিলে গতিকে তেওঁ ডিফেন্সটো কৰি পেলাই তেওঁক মাৰধৰ কৰি পেলাই তেওঁক পলালে মানে মাৰধৰ কৰাৰ কাৰণে তেওঁ পলালে এতিয়া কি কৰিছে আপোনালোকে এতিয়া মানে তেতিয়া আমি ঘূৰি আহি পালোঁহি ঘূৰি আহি পোৱাৰ পিছতে তেওঁলোকে আমাৰ ছোৱালীয়ে কথাবিলাক ক'লে হোৱাৰ পিছতেতো আমি এতিয়া মানে প্ৰশাসনক জনাইছোঁ আৰু প্ৰশাসনক আমি মানে অনুৰোধ কৰিছোঁ যে আমাৰ আগতেও এনেকুৱা আমাৰ আজিলৈকে গহপুৰত শুনা নাই গহপুৰ অঞ্চলত শুনা নাই যে আজিলৈকে এনেকুৱা এটা ঘটনা হৈছে গতিকে এইটো মানে বহুত চিন্তনীয় বিষয় গতিকে প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যে অতি শীঘ্ৰে এই বস্তুটো এটা মানে সুবিচাৰ হ'ব লাগে বাইক এখন লৈ আহিছিলে কিবা নম্বৰ মনত আছে নেকি বাইকখন লৈ আহিছিলে মানে ছোৱালীয়ে বাইকখনৰ নাম্বাৰটো ৰাখিব নোৱাৰিলে কিন্তু AS-15টো মনত থাকিলে তাই যে 15টো আমি এতিয়া চালোঁ যে 15টো বৰপেটা ৰেজিষ্ট্ৰেশ্যন আৰক্ষী আহিছিল নেকি আজি আৰক্ষী আহিছিলে আমাৰ ঘাইগাঁও থানা চিচাৰ আহিছিলে আহি গোটেই আমাৰ কাষতে আমাৰ ঘৰ বনোৱা মিস্ত্ৰী লাগি আছে আৰু তেওঁলোককো মোৰ সন্দেহ মই তেওঁলোকক ক'লোঁ এতিয়া তেওঁলোকে সোধপোছ কৰিছে এতিয়া আপুনি কি বুলি ভাবে কোন মানুহ হ'ব পাৰে এইটোতো এতিয়া ঘপকৈ ধৰক দুজন বাইক লৈ আহি পেলাই আমাৰ ঘৰত যে ছোৱালী দুজনী অকলে আছে আমি দুজন যে নাই এই বস্তুটোতো তেনেকৈ বাহিৰা মানুহেতো নাজানে ইয়াৰ পৰাতো কিবা কিবি হ'লেও কোনোবা ওচৰৰ কোনোবাই ইনফৰ্মেশ্যন দিব লাগিব তেতিয়াহে তেওঁলোকে আহি পেলাই তেনেকুৱা কৰিব পাৰিব গতিকে মোৰ সন্দেহ কিন্তু ওচৰে পাঁজৰে মোৰ সন্দেহ এটা আছে ঠিক আছে